নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'ত আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। ঘৰলৈ আহিলোঁ বিহু বুলি, আৰু আহি পাইছোঁ একদম ভাগৰি গৈছোঁ পূৰা। ৰাস্তাত আহোঁতে টোপনিয়াই আহিছোঁ দেই। আৰু ঘৰত পূৰা মিস্ত্ৰীয়ে কাম লাগি আছে, এইফালে টাইলছ লগাই আছে, ঘৰটো পূৰা লেতেৰা হৈ আছে। এইফালে মিস্ত্ৰীয়ে কাম লাগি আছে আৰু টাইলছ লগাইছে। ঘৰ মানে সাংঘাতিক লেতেৰা হৈ আছে আমাৰ, দেখিলে আচৰিত লাগি যাব। দেখি মানে মোৰ মানে কেনেকৈ চাফা কৰিম তেনেকুৱা নিচিনা লাগিছে। এইফালে ঘৰটো এইফালে ৰং কৰা হ'ল, আৰু ইফালে পাকঘৰো বনাই আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আৰু ঘৰ আহি পালোহি। ঘৰত বহুত কাম কৰিবলগীয়া হয়, আৰু এতিয়া ময়ো ইয়াত ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। এতিয়া পাঘড়ি মাৰি আছোঁ, পূৰা ঘৰ চাফাই কামত লাগি যাম। আৰু এতিয়া আপোনালোকক দেখাই থাকিম কি কৰিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। কামত লাগি যাওঁ। আৰু মই যিহেতু ঘৰত নাথাকোঁ, সেইকাৰণে মোৰ ঘৰটো বহুত লেতেৰা হৈ থাকে। চাফ চিকুণ কৰি মই ভাগৰি যাওঁ। এতিয়া মই কামত লাগোঁ, আৰু আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ মোৰ ফালৰ পৰা। সুন্দৰকৈ বিহু উদযাপন কৰক। প্ৰত্যেকটো বিহুৰ খেতিৰ লগত জড়িত নহয়নে, সেয়েহে এতিয়া আমি ৰঙালী বিহুৰ সুন্দৰভাৱে উদযাপন কৰিম। তাৰপিছত খেতি লাগিব। প্ৰথমে দেখাইছোঁ, এইফালে টাইলছ লগাই আছে। ব'লক টাইলছখিনি আপোনালোকক দেখাই দিওঁ, আৰু মই কেনেকুৱা টাইলছ লগাইছোঁ আপোনালোকক দেখাম। আপোনালোকে কমেণ্ট কৰিব টাইলছখিনি ভাল লাগিছে নে বেয়া লাগিছে। আৰু লেতেৰা হৈ যায়, সেইকাৰণে বগা টাইলছ লগোৱা নাই। আগৰ ঘৰকেইটাত মই বগা টাইলছ লগাইছিলোঁ, সেইকাৰণে মই বাৰে পস্তাই আছোঁ। সেয়েহে এতিয়া অলপ লেতেৰা নোহোৱা টাইলছ লগাইছোঁ দেই। আপোনালোকক অলপ দেখাই দিওঁ। ব'লকচোন মই টাইলছখিনি কেনেকুৱা লগাইছোঁ, মোৰ ঘৰটো অকণমান দেখাই দিওঁ। এইটো টাইলছ দেই মোৰ। আৰু এইফালে এইটো কমপ্লিট হৈছেগৈ। আৰু এইফালে অলপ ঘৰটো চিজিল কৰি ল'লোঁ। চিজিল মানে আনচিজিলে হৈ আছে বাৰু, কাপোৰ চাপোৰ য'ত ধুই মেলি থোৱা হৈছে, জাপা নাই। আৰু আগতে মই এনেকুৱা বগা টাইলছ লগাইছিলোঁ, চাওক। আৰু আপোনালোকক কৈ দিছোঁ, বগা টাইলছ কিন্তু ভুলতো নলগাব। লগাব যিসকলৰ ঘৰত চাফ চিকুণ কৰিবলৈ মানুহ আছে। মোৰ নাই, সেইকাৰণে মোৰ মানে বগা টাইলছ বহুত লেতেৰা হয়, দেখাই দিছোঁ চাওকচোন। টাইলছ এতিয়া ঘৰ মুচিবলৈ আছে, মানে মোৰ মুচাই নাই। আৰু এইফালে মিস্ত্ৰীয়ে কাম লাগি আছে, চাওক। আৰু মই 3টা ৰুমত এনেকুৱা চিলিং লগাইছোঁ, ভালকৈ নাজানো বাৰু। আৰু এতিয়া বনোৱা ঘৰকেইটাত এইবিলাক লগাইছোঁ, বৰ্ড চিলিং নে কি বুলি কয়, ভালকৈ নাজানো বাৰু। লৰালৰি গৈ আহি ভাতকেইটা পটাপট বনাই ল'লোঁ। মিস্ত্ৰী কাম লাগি আছে যিহেতু, তেওঁলোকৰ ভোক লাগিব পাৰে, সেয়েহে ভাতকেইটা বনাই দি লওঁ। আৰু এতিয়া টাইমো হৈ গৈছে ভাত খোৱা। দালি আৰু মাংস ভাত চিম্পুল খানা বনাই দিলোঁ। কাম কৰি থকাৰ মাজতে অলপ ভিডিঅ' কৰি গৈছিলোঁ, সেয়েহে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ। আৰু বহুত কাম বাকী আছে ঘৰখনত। পাকঘৰ বনাই আছোঁ, পাকঘৰটো শেষ হোৱাগৈ নাই, কাম আৰু বহুত বাকী আছে। যিখিনি পাৰিছোঁ সেয়েহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ' চাব শেষলৈকে। ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আজিলৈ বাই। সকলোৱে সুন্দৰভাৱে বিহু উদযাপন কৰক, আৰু কোনে কেনেধৰণে বিহু উদযাপন কৰিলে নিশ্চয় মোকো জনাব, নহয়নে।